মহিলাসকলে ঘৰত কেনেকৈ সবে কদৰৰ নামাজ পঢ়িব, কেই ৰাকাত নামাজ পঢ়িব, কোন সূৰা দি পঢ়িব, নিয়ত কেনেকৈ কৰিব, নিয়ত যদি আপুনি আৰবিত নাজানে কোনো অসুবিধা নাই, অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগে মই ধুনীয়াকৈ কৈ দিম। সবে কদৰৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দুআতে আপুনি পঢ়িব লাগিব, মুনাজাত কেনেকৈ কৰিব লাগিব, মুনাজাতৰ আদব মই কৈ দিম। সবে কদৰৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপুনি যদি সবে কদৰৰ নামাজ সঠিকভাৱে পঢ়িব পাৰে, এই নামাজৰ নিয়ম কানুন ধুনীয়াকৈ আপুনি জানি লৈ সঠিকভাৱে সবে কদৰৰ নামাজ আপুনি আদায় কৰিব পাৰে, আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব, আপোনাৰ কপাল খুলি যাব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব। কিয়নো এই ৰাতি বহুত ফজিলতপূৰ্ণ, বহুত বৰকতময় এটি ৰাতি হয়। এই ৰাতি যেতিয়া আৰম্ভ হয়, আল্লাহ তাআলা পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, হে মোৰ বান্দাসকল, হে মোৰ বান্দীসকল, তোমালোকৰ কিহৰ প্ৰয়োজন হৈছে, কিহৰ অভাৱ হৈছে, তুমি মোক কোৱা, মই তোমাৰ সকলো চাহাত পুৰা কৰি দিম। তোমাৰ মাগফিৰাতৰ প্ৰয়োজন হৈছে, তুমি মোৰ ওচৰত আহা, তওবা কৰা, মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। তোমাক ল'ৰা ছোৱালী লাগে, তোমাৰ সন্তান লাগে, তুমি মোক কোৱা, মই তোমাক সন্তান দান কৰিম। তুমি বিপদত পৰি আছা, মোক কোৱা, মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম। তোমাৰ জীৱনৰ বিপদ আপদ বালা মুসিবত পেৰেশানিবোৰ মই দূৰ কৰি দিম, তোমাৰ জীৱনত শান্তি দান কৰিম। হে মোৰ বান্দা বান্দীসকল, তোমালোকে মোৰ ওচৰত আহা, মোৰ ওচৰত কোৱা, মই তোমাৰ জীৱনৰ সকলো নেক চাহাত, সকলো ইচ্ছা মই পূৰণ কৰি দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সবে কদৰৰ ৰাতি ইমানেই ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতিৰ নামত কোরআনে কারিমৰ সম্পূৰ্ণ এটি সূরা আল্লাহ রাব্বুল আলামিন অবতীর্ণ করেছে। আল্লাহু আকবার। এই সূরার নাম হইছে লাইলাতুল কদর। আল্লাহ তাআলা কোরআনে কারিমত এই রাতি সম্পর্কে, এই রাতির ফজিলত সম্পর্কে আল্লাহ রাব্বুল আলামিন এই দরে কয়, বিসমিল্লাহির রহমানির রহিম, ইন্না আনজালনাহু ফি লাইলাতিল কদর ওয়া মা আদরাকা মা লাইলাতুল কদর লাইলাতুল কদরি খায়রুম মিন আলফ শাহর তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর। আল্লাহু আকবার। আল্লাহ তাআলা কোরআনে কারিমত কয়েছে, ইন্না আনজালনাহু ফি লাইলাতিল কদর, নিশ্চয় আমি তাক অর্থাৎ কোরআনে কারীম সবে কদরের রাতে অবতীর্ণ করেছি। সুবহানাল্লাহ। কোরআনে কারীম এনেকুৱা এটি কিতাব হয় যত নেকি এই বিশ্বৰ মানৱ জাতিৰ কাৰণে হিদায়ত আছে। কোরআনে কারীম এনেকুৱা এটি কিতাব হয় যত নেকি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কিছু লিপিবদ্ধ আছে, ইহকাল পৰকালৰ কামিয়াবি কোরআনে কারীমত আছে। আৰু আল্লাহ তাআলাই কোরআনে কারীম সবে কদরের রাতে অবতীর্ণ করেছে। এই রাতে কিমান ফজিলত হয়, আল্লাহ তাআলাই তেখেতৰ হাবিব জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি কয়, ওমা আদরাকা মাল কদর, হে নবী আপুনি জানে না সবে কদর কি হয়, এই রাতের ফজিলত কি? আল্লাহ তাআলা নিজে আকৌ উত্তৰত কয়, লাইলাতুল কদরি খায়রুম মিন আলফ শাহর, সবে কদরের রাতি এনেকুৱা ফজিলতপূৰ্ণ ইমানেই বৰকতময় ৰাতি হয় যি ৰাতি হাজাৰ মাহতকৈ উত্তম হয়, আফজল হয়। সুবহানাল্লাহ। এজন মানুহে দিনে নিশাই 24 ঘণ্টা 1000 মাহ পৰ্যন্ত ইবাদত কৰি যিমান সওয়াব নাপায়, এই ৰাতি যদি আপুনি ইবাদত কৰে 1000 মাহ ইবাদত কৰাতকৈ বেছি সওয়াব আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব। সুবহানাল্লাহি বিহামদিহি। আল্লাহ তাআলা আকৌ কয়, তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। এই রাতি সবে কদরের রাতি আল্লাহর ফেরেশতা সকল রূহুল আমিন হযরত জিবরাইল আলাইহিস সালাম সহ সকলো ফেরেশতা এই জমিনত অবতীৰ্ণ হয় আল্লাহ তাআলাৰ হুকুম লৈ। আৰু যিসকল বান্দা বান্দিয়ে এই ৰাতি ইবাদত কৰি থাকে, কোনোবাই নামাজ পঢ়ি আছে, রুকু অৱস্থাত আছে, কোনোবাই সিজদা অৱস্থাত আছে, কোনোবাই দোয়া কৰি আছে, কোনোবাই তাসবিহ পঢ়ি আছে, আল্লাহ তাআলাৰ হামদ সানা পঢ়ি আছে, যিসকলে এই ৰাতি আল্লাহৰ ইবাদত কৰি আছে তেওঁলোকৰ কাৰণে সালামতিৰ দোয়া কৰে। সুবহানাল্লাহ। তেওঁলোকৰ মাগফিৰাতৰ কাৰণে দোয়া কৰে আল্লাহৰ ফেৰেশতাসকলে। যিসকল বান্দা বান্দি এই ৰাতি ইবাদত অৱস্থাত থাকে তেওঁলোকৰ মাগফিৰাতৰ কাৰণে দোয়া কৰে, তেওঁলোকৰ জীৱনৰ শান্তিৰ কাৰণে
কাৰণে দোয়া কৰে সুবহানাল্লাহ আৰু আপোনাৰ দোৱাৰ লগত আপোনাৰ ইবাদতৰ লগত যদি ফেৰেশতাই আমিন বুলি কয় আপোনাৰ কাৰণে ইস্তিগফাৰ পঢ়ে সালামতিৰ দোয়া কৰে আল্লাহ ৰাব্বুল আলামিন লগে লগে কবুল কৰি লব সুবহানাল্লাহি বিহামদিহি এই ৰাতিটো ফজৰৰ ওয়াক্ত আৰম্ভ হোৱাৰ আগলৈকে গোটেই ৰাতি ফেৰেশতাসকলে বান্দাৰ সালামতিৰ কাৰণে দোয়া কৰে বান্দাৰ মাগফিৰাতৰ কাৰণে দোয়া কৰে সেই কাৰণে এই ৰাতি আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে এই ৰাতি যদি সঠিকভাৱে আমি নামাজ পঢ়িব পাৰো সঠিকভাৱে আল্লাহৰ ওচৰত দোয়া কৰিব পাৰো জীবন পৰিৱৰ্তন হৈ যাব ইহকাল পৰকালত আমাৰ কামিয়াবি আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আমি সবে কদৰৰ নামাজ কি নিয়মত পঢ়িব লাগে নিয়ত কেনেকৈ কৰিব লাগে কোন সূৰা দি পঢ়িব লাগে সম্পূৰ্ণ নিয়ম কানুন আজি আমি শিকিলো মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল সৰ্বপ্ৰথম যেতিয়া মছজিদত ইশাৰৰ আজান হয় আজান হোৱাৰ লগে লগে আমাৰ পুৰুষসকল ধুনীয়াকৈ ওযু কৰি মছজিদলৈ গুচি যাব আমাৰ মহিলা মা ভনীসকলে ধুনীয়াকৈ সুন্নতি নিয়মত ওযু কৰি যাই নামাজ পাৰি লৈ যাই নামাজত থিয় হৈ যাব নিৰ্জন ঠাইত যাই নামাজ পাৰি লৈ থিয় হৈ যাব এইখিনিতে এটা কথা কৈ দিও যেতিয়া আপুনি ওযু কৰিব ধুনীয়াকৈ সুন্নতি নিয়মত এক এক অংগ তিনিবাৰ কৈ ধুব ধুনীয়াকৈ ওযু কৰি তাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যিসকল বান্দাই ওযু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে তেওঁলোকে যি দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহ গতিকে যেতিয়া আপুনি ওযু কৰে ধুনীয়াকৈ সুন্নতি নিয়মত ওযু কৰিব ওযু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু যেতিয়া যাই নামাজত আপুনি থিয় হৈ যাব প্ৰথমতে মুসাল্লা পাকৰ দোয়া পঢ়িব ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতারাস সামাওয়াতি ওয়াল আরদা হানিফা ওয়া মা আনা মিনাল মুশরিকিন মুসাল্লা পাকৰ দোয়া পঢ়াৰ পিছত আপুনি ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়িব তাৰ পিছত ইশাৰৰ 4 রাকাত ফৰজ নামাজ পঢ়িব তাৰ পিছত আকৌ 2 রাকাত ইশাৰৰ সুন্নত নামাজ পঢ়িব তাৰ পিছত আকৌ 2 রাকাত ইশাৰৰ নফল নামাজ পঢ়িব ইশাৰৰ মুঠ 12 রাকাত নামাজ আপুনি প্ৰথমতে পঢ়িব 4 রাকাত সুন্নত 4 রাকাত ফরজ 2 রাকাত সুন্নত 2 রাকাত নফল ইশাৰৰ 12 রাকাত নামাজ পঢ়াৰ পিছত আপুনি ভিতৰি নামাজটো ইয়াতে নপঢ়িব ভিতৰি নামাজটো থৈ দিব ইয়াৰ পিছত আপুনি তাৰাবিৰ 20 রাকাত নামাজ পঢ়িব তাৰাবিৰ নামাজ আপুনি 2 রাকাত কৰি 20 রাকাত নামাজ পঢ়িব তাৰাবিৰ নামাজ যেতিয়া হৈ যায় তাৰাবিৰ নামাজৰ পিছতো পুৰুষসকলে এটা কথা মন কৰিব পুৰুষসকল মছজিদত যেহেতুকে জামাতৰ হৈতে নামাজ পঢ়িব ভিতৰি নামাজটো এনেই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গোটেই বছৰ তাহাজ্জুদৰ নামাজৰ পিছত ৰাতিৰ গোটেই নামাজৰ শেষত ভিতৰি নামাজটো পঢ়িছিল এয়া আফজল হয় কিন্তু ৰমজান মাহত জামাতৰ হৈতে মছজিদত যদি আপুনি ভিতৰি নামাজটো পঢ়ে তেতিয়া বেছি আফজল হয় ৰমজান মাহত ভিতৰি নামাজটো জামাতৰ হৈতে পঢ়াটোৱে বেছি আফজল গতিকে পুৰুষসকলে ভিতৰি নামাজটো জামাতৰ হৈতে আদায় কৰি ল'ব তাৰ পিছত সবে কদৰ নামাজ পঢ়িব আমাৰ মহিলা মা ভনীসকল যেহেতুকে ঘৰত পঢ়িব অকলে অকলে পঢ়িব সেই কাৰণে ভিতৰি নামাজটো থৈ দিব ভিতৰি নামাজটো সবে কদৰ নামাজৰ পিছত আপুনি নামাজ পঢ়িব এতিয়া কথা হল সবে কদৰ নামাজ কেই রাকাত পঢ়িব কোন সূৰা দি পঢ়িব কেনেকৈ পঢ়িব এইখিনি মই ধুনীয়াকৈ কৈ দিম সবে কদৰ নামাজ কেই রাকাত এইখিনি কোনো নিৰ্দিষ্ট নহয় দৰাচলতে সবে কদৰ নামাজ কেই রাকাত কোনো নিৰ্দিষ্ট নহয় আপুনি কমপক্ষে 12 রাকাত নামাজ পঢ়িব ওলি আউলিয়া সকলে বুজুৰ্গ সকলে 1000 রাকাত লৈকে নামাজ পঢ়িছিল আপুনি যিমান বেছি পাৰে এই ৰাতি নামাজ পঢ়িব আল্লাহৰ ওচৰত দোয়া কৰিব আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ যাব আপোনাৰ দোয়াসমূহ কবুল কৰিব এই ৰাতিটো যেহেতুকে ফজিলতপূৰ্ণ ৰাতি হয় গোটেই ৰাতি খাৰ পাই থাকি আল্লাহৰ ইবাদত কৰিব লাগে আমাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ যাব এই ৰাতি ভাগ্যলিপি তৈয়াৰ কৰা হয় তকদিৰ লিখা হয় গতিকে যিমান বেছি পাৰে এই ৰাতি ইবাদত কৰিব লাগে কমপক্ষে 12 রাকাত নামাজ আপুনি পঢ়িব সবে কদৰৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার নিয়তটো আকৌ কৈ দিছো নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি আৰবিত আপুনি নোৱাৰে তেন্তে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব 2 রাকাত কৰি আপুনি যেতিয়া 4 রাকাত নামাজ হৈ যাব 4 রাকাতৰ মূৰে মূৰে এটা দোয়া আছে এই দোয়াটি আপুনি বেছি বেছি পঢ়ি থাকিব যিমান বেছি পাৰে কোনো তাআদাদ নাই যিমান বেছি পাৰে এই দোয়াটি পঢ়িব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিজে এই দোয়া শিকাই দিছিল আপুনি 4 রাকাত পঢ়ি অলপমান বহিছে ইয়াতে অলপমান
জিকিৰ আজকাৰ কৰিছে বা তসবিহ পঢ়িছে এই দোৱাটি বিশেষকৈ আপুনি পঢ়িব বহুত ফজিলতপূৰ্ণ এই দোৱা হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা শিকাই দিছিল আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী এই দোৱা কমপক্ষে 100 বাৰ আপুনি পঢ়িব তাৰ পিছত ইস্তিগফাৰ 100 বাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি এই ইস্তিগফাৰ নোৱাৰিলে আস্তাগফিৰুল্লাহ 100 বাৰ পঢ়িব তাৰ পিছত দুৰুদ শৰীফ 100 বাৰ পঢ়িব দুৰুদ শৰীফ গোটেই সহজ যেটো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 100 বাৰ পঢ়িব আল্লাহ তাআলাৰ যিকোনো সিফাতি নামৰ জিকিৰ কৰিব ইয়া ৰহমানু ইয়া আল্লাহ ইয়া ৰহমানু ইয়া আল্লাহ 100 বাৰ আপুনি পঢ়িব তাৰ পিছত সুবহানাল্লাহ 100 বাৰ পঢ়িব আলহামদুলিল্লাহ 100 বাৰ পঢ়িব আল্লাহু আকবার 100 বাৰ পঢ়িব ইয়াৰ পিছত আকৌ নামাজ পঢ়িব এই ৰাতিটো 2 ৰাকাত 4 ৰাকাত নামাজ পঢ়ি অলপমান দোয়া কৰিব তাৰ পিছত আকৌ নামাজ পঢ়িব গোটেই ৰাতিটো নামাজ পঢ়ি জিকিৰ আজকাৰ কৰি তসবিহ তাহলিল কৰি এই ৰাতিটো কটাব 2 ৰাকাত নামাজ মই প্ৰথমৰ পৰা শেষলৈকে ধুনিয়াকৈ কৈ দিম যাতে আপোনাৰ বুজত আহে আপুনি প্ৰথমতে নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার পুৰুষসকলে কাণৰ লথি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি লব আমাৰ মহিলা মা ভনীসকলে কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত বান্ধি লব আৰু সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক ইয়াৰ পিছত আউযু বিল্লাহি বিসমিল্লাহ পঢ়িব সূরা ফাতিহা পঢ়িব আৰু অন্য সূরা আপুনি পঢ়িব যিকোনো সূরা দি এই নামাজ আপুনি পঢ়িব পাৰিব যি সূরা আপোনাৰ মুখস্থ আছে আপুনি সেই সূরা দি পঢ়িব পাৰিব আসানিৰ কাৰণে মই এইখিনি গুটেইখিনি মই কৈ দি আছো আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি রাব্বিল আলামিন الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين কেরাত পড়ার পিছত আল্লাহু আকবার বলি রুকু লই যাব রুকুর তাসবিহ পড়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম 3 বার পড়িব তার পিছত সামি আল্লাহু লিমান হামিদাহ কই কই থিয় হই যাব থিয় হই রব্বানা লাকাল হামদ পড়িব তার পিছত আল্লাহু আকবার বলি সিজদা লই যাব সিজদার তাসবিহ পড়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বার পড়িব আল্লাহু আকবার বলি বহি যাব দুই সিজদাৰ মাজত বহাটুক জলসা বুলি কোৱা হয় জলসাত বহি এটা দোয়া আছে এই দোয়াটি পঢ়িব এই দোয়া নপঢ়িলেও নামাজ হৈ যাব কিন্তু পঢ়িব বহুত সব আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি তাৰ পিছত পুনৰাই সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বার পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি থিয় হৈ যাব থিয় হৈ বিসমিল্লাহ কৈ আৰম্ভ কৰিব প্ৰথম ৰাকাতত আৰম্ভণিত আউযু বিল্লাহি বিসমিল্লাহ দুইটাই পঢ়িছিলে কিন্তু দ্বিতীয় রাকাতত অকল বিসমিল্লাহ কৈ আপুনি আৰম্ভ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম
صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم إذا جاء نصر الله والفتح ورأيت الناس يدخلون في دين الله أفواجا فسبح بحمد ربك واستغفره إنه كان توابا কেরাত হৈ গল তাৰ পিছত আগৰ ৰাকাতৰ দৰে ৰুকু লৈ যাব ৰুকুৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আযীম তিনিবাৰ তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ কৈ থিয় হৈ যাব ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ পঢ়িব আল্লাহু আকবার বুলি দুই সিজদাৰ মাজত বহি যাব বহি আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি পঢ়িব তাৰ পিছত আল্লাহু আকবার কৈ দ্বিতীয়বাৰ সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব বহি ইয়াতে তাশাহুদ পঢ়িব দুৰুদ শৰীফ পঢ়িব আৰু দুআ মাসুৰা পঢ়িব এইখিনিও মই কৈ দিম التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله تربيت درود شريف পঢ়িব اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم دعاء মাসুৰা পঢ়াৰ পিছত আপুনি সালাম ফিৰাব তাৰ পিছত আকৌ দুই ৰাকাত পঢ়িব চাৰি ৰাকাতৰ মূৰে মূৰে যিখিনি দোয়া মই কৈ দিলো এই দোয়াখিনি আপুনি পঢ়িব আল্লাহৰ ওচৰত মুনাজাত কৰিব এইখিনিতে এটা কথা কৈ দিও আপোনাৰ যিকোনো সূৰা মুখস্থ আছে যিকোনো সূৰা আপুনি সহজ পায় দুই দুই ৰাকাতৰ নিয়ত কৰি সবে কদৰ নামাজ আপুনি পঢ়িব পাৰিব কিন্তু কিছু উলামা সকলে প্ৰত্যেক ৰাকাততে সূৰা ফাতিহা পঢ়াৰ পিছত তিনিবাৰ সূৰা ইখলাস নাইবা 10 বাৰ সূৰা ইখলাস পঢ়াৰ নিয়ম কৈ দিছে এনেকৈ আপুনি পঢ়িব পাৰিব কোনো অসুবিধা নাই প্ৰত্যেক ৰাকাতত সূৰা ইখলাস সূৰা ফাতিহা এবাৰ পঢ়িলে তাৰ পিছত সূৰা ইখলাস তিনিবাৰ কিংবা তো 10 বাৰ এনেকৈ আপোনাৰ নামাজ হৈ যাব দুই দুই ৰাকাতৰ নিয়ত কৰি যিকোনো সূৰা দিও পঢ়িব পাৰে নাইবা প্ৰত্যেক ৰাকাতত সূৰা ইখলাস তিনিবাৰ কিংবা তো 10 বাৰ কৈও এনেকৈ আপুনি নামাজ পঢ়িব পাৰিব এই ৰাতিটো গোটেই ৰাতি আপুনি আল্লাহৰ ইবাদত কৰিব দুই চাৰি ৰাকাত পঢ়িব তাৰ পিছত আল্লাহৰ ওচৰত দোয়া কৰিব দোয়া যেতিয়া কৰিব প্ৰথমতে দোয়াৰ আদব হৈছে প্ৰথমতে তিনিবাৰ দুৰুদ শৰীফ তিনিবাৰ পঢ়িব তিনিবাৰ ইস্তিগফাৰ পঢ়িব তাৰ পিছত সিনা বৰাবৰ হাত উঠাব আৰু আল্লাহৰ ওচৰত দোয়া কৰিব দোয়া যদি আপুনি আৰবিত নাজানে কোনো প্ৰবলেম নাই নিজৰ ভাষাত আপুনি কান্দি কান্দি নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাই আল্লাহৰ ওচৰত তওবা কৰিব ইয়া আল্লাহ অমুক অমুক গুনাহ কৰিছো ইয়া আল্লাহ ভৱিষ্যতে মই কোনো দিন আৰু কোনো পাপ নকৰো ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ যদিও গুনাহ কৰিছো তোমাৰেই তো বান্দা হয় আল্লাহ তোমাৰেই দৰবাৰত হাজিৰ হৈছো আল্লাহ তুমি মোৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিয়া আৰবিত দোয়া নাজানিলেও আপোনাৰ ভাষা আল্লাহ বুজি পায় নিজৰ ভাষাত কান্দি কান্দি কান্দা নাহিলেও কান্দাৰ ভেকশন কৰিব তথাপিও আল্লাহ ৰাব্বুল আলামিন জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিব মুনাজাতত বিশেষকৈ আপুনি ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এই দোয়া পঢ়িব রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন নিজৰ মা বাবার কাৰণে দোয়া কৰিব রব্বিল হামহুমা কামা রব্বায়ানি সগীরা এনেকৈ আপুনি যিকোনো দোয়া আপোনাৰ মুখস্থ আছে সেই দোয়া আপুনি পঢ়িব যদি আৰবিক নাজানে নিজৰ ভাষাতে কান্দি কান্দি দোয়া কৰিব আপুনি দুই চাৰি ৰাকাত নামাজ পঢ়িলে অলপ তাসবিহ তাহলিল কৰিলে তাৰ পিছত দোয়া কৰিলে গোটেই ৰাতিটো অলপ নামাজ পঢ়িব দোয়া কৰিব আকৌ নামাজ পঢ়িব তাসবিহ তাহলিল কৰিব কোরআনৰ তিলাওয়াত কৰিব এনেকৈ গোটেই ৰাতিটো কটাব আল্লাহ ৰাব্বুল আলামিন এই ৰাতি সুন্দৰভাৱে ইবাদত কৰিলে আল্লাহ ৰাব্বুল আলামিন অৱস্থাৰ পৰিৱৰ্তন কৰি দিব জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব ইহকাল পৰকালত কামিয়াবি দান কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে
এই রাত্রি সঠিকভাৱে ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু